আমি মিচিং লুটাত আৰু লখিমপুৰ টাইম আৰু আছামিজ টক শ্ব' সমূহ চেনেলৰ দৰ্শকসমূহক আমি নমস্কাৰ জনাইছোঁ। হয়, কালি আমি আমাৰ টিংৰিবাকী আৰু বৈকুণ্ঠপুৰ যিটো সীমা বিবাদ সম্পৰ্কত তেওঁলোকে সম্পূৰ্ণ মিছা অপপ্ৰচাৰ চলাইছে। আমি আমাৰ টিংৰি গাঁৱৰ ৰাইজে কেতিয়াও লোকৰ মাটি বেদখল কৰিবলৈ যোৱা নাই। আমি 1950 চনৰ আগৰ পৰা তাতে আমাৰ পূৰ্বপুৰুষ ককা দেউতা সকলে তাত ঘৰ বেটি তাতে বসবাস কৰি আছিল। আমি 1950 চনৰ যিটো ভূমিকম্পত এই ভূমিকম্পৰ জৰিয়তে যিটো অলপ মানে আমাৰ থকা বেটিবিলাকৰ সিফাল হোৱাৰ কাৰণে এই মাটিখিনি আমি হেৰি বেলেগ এটা জেগাত ওচৰতে আমি বসবাস কৰি আছোঁ। গতিকে তেওঁলোকে যিধৰণে কালি অপপ্ৰচাৰ চলাইছে, আপোনালোকৰ নিউজত বাতৰি প্ৰকাশ পাইছে, সেইটো আমি শুনিবলৈ পাই অত্যন্ত আমি তেওঁলোকক গৰিহণা দিছোঁ। তেওঁলোকে আমি দেখি আহিছোঁ, তেওঁলোকে আগৰ পৰাই নিজৰ খেতি মাটি আৰু ভেটি অবৈধ বাংলাদেশৰ হাতত তেওঁলোকে বিক্ৰী কৰি আছে। গতিকে আমি আৰু তেওঁলোকক এই অবৈধ বাংলাদেশৰ হাতত মাটি বিক্ৰী কৰি যাবৰ কাৰণে আমি কেতিয়াও মাটি তেওঁলোকক হেৰি দিব নোৱাৰোঁ। এনেদৰে ঘটনাটো সংঘটিত হ'ব পাৰে। এই ঘটনাটোৰ বিষয়ে ক'বলৈ গ'লে হয়তো সম্পূৰ্ণ দুৰ্ভাগ্যজনক। আমি তেওঁলোকৰ ওচৰতে সেই খেতি কৰাৰ সম্পৰ্কত প্ৰায় তাৰ আগতে আমি দুবাৰমান তেওঁলোকৰ গাঁৱলৈ গৈছোঁ। আমি আমাৰ নাহৰবাৰী আঞ্চলিক সমিতিৰ জৰিয়তে আৰু আমাৰ সদৌ টিংৰিবাকী ৰাইজ আৰু ওপৰ কুৰাচুক ওচৰৰ আমাৰ যিটো চুবুৰী গাঁও ওপৰ কুৰাচুকৰ সৈতে তেওঁলোকৰ লগত আমি আলোচনা কৰিবলৈ গৈ সম্পূৰ্ণ এই আলোচনা বিফল হৈছে। তেওঁলোকে কৈছে আমি কেতিয়াও এই বেদখল আমি হেৰি দিব নোৱাৰোঁ বুলি তেওঁলোকে নিজ কণ্ঠে কৈছে আৰু আলোচনাত সম্পূৰ্ণ আমি বহিছোঁ। এতিয়াও আমি পৰাপক্ষত যিটো আমাৰ চৰ্ত যদি তেওঁলোকে মানিব বিচাৰে তেতিয়া আমি আৰু 50-60 বিঘা মাটি হেৰিবলৈ আছোঁ। কাৰণ কিন্তু তেওঁলোকে অবৈধ বাংলাদেশীৰ হাতত মাটি বিক্ৰী কৰিব নোৱাৰিব। গতিকে আমি অবৈধ বাংলাদেশীৰ হাতত মাটি বিক্ৰী কৰি থাকিবলৈ কেতিয়াও দিব নোৱাৰোঁ। আৰু সেইটো যদি কৰি থাকিলে আমি আৰু 1 ইঞ্চি মাটিও আমি হেৰি দিব। যিটো আমাক ৰাইজৰ ওপৰত যিটো অপপ্ৰচাৰ দিছে আৰু তেওঁলোকে আমাৰ মাটিডোখৰ যিটো বেদখল কৰিছে তাৰ এগেইনষ্টত আমি এজাহাৰ দাখিল কৰিছোঁ। কেইজনৰ বিৰুদ্ধে দিছে? আমি প্ৰায় তেওঁলোকক 10-15 জনৰ এগেইনষ্টত দিয়া হৈছে। তাত মেইনকৈ আমি তেওঁলোকক 11 জনৰ এগেইনষ্টত আমি এজাহাৰ দাখিল কৰা হৈছে। গতিকে প্ৰথমতে আমি দিছোঁ গোপাল সিং চুংগ্ৰাং, 2 নম্বৰ আছে সিদ্ধেশ্বৰ কামান, 3 নম্বৰ আছে প্ৰফুল্ল পাদি, 4 নম্বৰত আছে বিকুদৰ কামান, 5 নম্বৰত আছে হৰেণ কামান, 6 নম্বৰত আছে টঙাল কামান, 7 নম্বৰত আছে নন্দ বাসিং, 8 নম্বৰত আছে জয়কিয়া কামান, 9 নম্বৰত আছে লক্ষীনাথ চুংক্ৰাং, 10 নম্বৰত আছে বদন চুংক্ৰাং, 11 নম্বৰত আছে পাকৰ কামান। এইসকলৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰা হৈছে। কি বুলি এজাহাৰ দিছে তেখেতসকলক? আমি 2020 চনত আমাৰ মিচিং জাতীয় সংগঠনৰ নেতৃত্বত যিটো আমাৰ ধেমাজি জিলা আৰু আমাৰ লখিমপুৰ জিলা সমিতিৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত তেখেতসকলৰ যিটো আমাৰ মধ্যস্থতাকাৰীক স্থায়ী সীমাদান সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো তেওঁলোকে আমাৰ মাটি প্ৰায় 1500-1600 বিঘা মাটি এতিয়াও তেওঁলোকৰ গুণ্ডাগিৰি কৰি আমাৰ মাটিত তেওঁলোকে খেতি বাতি কৰিবলৈ লোৱাৰ কাৰণে সেইসকলৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল। এইটোতো সম্পূৰ্ণ মিছা অপবাদ। এইটো তেওঁলোকে নিজে সজোৱা, তেওঁলোকে এইটো নিজৰ বুলি নহয়। আমি 2020 চনৰ আগতে তাত আমি শিমলু গছ বগৰী গছ ৰুইছিলোঁ সীমাত। আমাৰ সীমাৰ ভিতৰৰ পৰাই তেওঁলোকে কাটি এইটো অপপ্ৰচাৰ চলাইছে আৰু তেওঁলোকে নিজৰ যিটো টঙিঘৰ কালি জ্বলাইছে এইটো তেওঁলোকৰ মানুহে তেওঁলোকৰ বিস্কৃতিকাৰীয়ে সেই কামখিনিও কৰিছে।